নমস্কাৰ আজি 4 জানুৱাৰী এই মুহূৰ্তত খন্দিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো অহা 9 জানুৱাৰীত 12 ঘণ্টিয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে 12 ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিব সমগ্ৰ অসম চৰকাৰী প্ৰতিবেদনক লৈ অসন্তুষ্ট আক্ৰাছু জনজাতিকৰণৰ বিধেয়কক ভেকু ভাওনা বুলি আখ্যা দিছে চৰকাৰে 7 জানুৱাৰীৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে আক্ৰাছুৱে ৰাজ্যক আভুৱা ভাৰি থকা ৰাজনীতি বন্ধ কৰিবলৈও দাবী জনোৱা হৈছে চৰকাৰক নিৰ্বাচনৰ পূৰ্বে কোনো জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰা নাছিল এনেদৰে মন্তব্য কৰিছিল সিএম অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবুলি মুখ্যমন্ত্ৰীয়ে দিয়াৰ বক্তব্যক ধিক্কাৰ জনাইছে আক্ৰাছুৱে ইয়াৰ পাছৰ খবৰ বিপদত পৰিব নেকি বিজেপি গাঁৱে গাঁৱে আৰম্ভ হ'ব বিজেপি হটাও অভিযান 2024 নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব পাৰে বিজেপি নৱবৰ্ষৰ দ্বিতীয়টো দিনতে বিজেপি বিৰুদ্ধে এই হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ গাঁৱে গাঁৱে আৰম্ভ হ'ব বিজেপি হটাও অভিযান বিজেপি বিৰুদ্ধে এই গৰ্জন ৰাজ্য জাতীয় সংগঠনৰ জনজাতিকৰণৰ পৰা বঞ্চিত কৰাৰ বাবে বিজেপি বিৰুদ্ধে এই হুংকাৰ বিজেপি বিৰুদ্ধে এনেদৰে গৰজি উঠিল আক্ৰাছু সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আক্ৰাছুৱে দিবলৈছো আন এটা খবৰ বিৰোধী ভোট চুৰি অভিযোগৰ মাজতে অসমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে অসমৰ ভোটাৰ তালিকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে হঠাৎ অচিনাক্ত ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে ভোটাৰ তালিকাত গুৱাহাটী মহানগৰীতে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কাজী নেকিব আহমেদ আব্দুল মুনিন চৌধুৰী পৰিয়ালত এই ঘটনা সংঘটিত হৈছে এটা পৰিয়ালত 6জনকৈ অচিনাক্ত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে ভোটাৰ তালিকাত আনটো পৰিয়ালত 3গৰাকীকৈ অচিনাক্ত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে ভোটাৰ তালিকাত অচিনাক্ত ব্যক্তিৰ নাম দেখি বিবুদ্ধিত পৰিছে পৰিয়ালকেইটা পৰৱৰ্তী খবৰ অমিত শ্বাহৰ বাবে সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা এই মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে অমিত শ্বাহৰ বাবে পিছত মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কেনেকৈ হৈছে সেয়া অসমৰ ৰাইজে জানে অমিত শ্বাহৰ প্ৰতি মৰম বেছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ ৰাইজ বনাম ৰজাৰ যুঁজ হ'ব অহংকাৰী ৰজা আৰু অসমবাসী ৰাইজৰ মাজত হ'ব যুঁজ মোগলক খেদা দৰে অসমৰ ৰজাক পৰাভূত কৰিব অসমৰ ৰাইজে দিবলৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ ৰাজনৈতিক অংক মিলিলেহে মিত্ৰতা অগপ আৰু বিজেপিৰ মিত্ৰতাক লৈ আহি গ'ল ডাঙৰ খবৰ আসনক লৈ আকুৰগু স্থিতিত অগপ নিজৰ দখলত থকা সমষ্টি বিজেপিক এৰি নিদিয়াৰ ইংগিত ৰাজনৈতিক অংক যেনেকৈ মিলে তেনেকৈ আগবাঢ়িব অগপই স্বতন্ত্ৰভাৱে 100খনতে প্ৰাৰ্থী দিব পাৰে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে আসন বুজাবুজিক লৈ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া কৰ্তৃত্ব থাকিলে সকলো কাম কৰাটো কাৰো বাবে উচিত নহয় আগবঢ়াইছো আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ জনপ্ৰিয়তা নথকা বিজেপি বিধায়কৰ টিকট হ'ব কৰ্তন জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰিহে টিকট দিব বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিলে ডাঙৰ মন্তব্য প্ৰত্যেকগৰাকী বিধায়কে যে টিকট পাব তাৰ নিশ্চয়তা নাই বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈ আহিব নাম ৰাজ্যিক কমিটিয়ে সংসদীয় বৰ্ডলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ নাম বিজেপি দলে সদায় নতুন মুখক প্ৰাধান্য দিয়ে অসমত কিমানখন নতুন মুখক প্ৰাধান্য দিব সেয়া সিদ্ধান্ত ল'ব সংসদীয় বৰ্ডে অগপ বিজেপিৰ মিত্ৰতাক লৈও মুখ্যমন্ত্ৰীয়ে কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য অগপৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই অগপই বিচাৰিলে 100খন আসনতো প্ৰাৰ্থিত্ব দিব পাৰে মিত্ৰতা কৰিম বুলি ভাবিলে দিলীপ শইকীয়াৰ লগত অতুল বৰাই আলোচনা কৰিব লাগিব ইয়াৰ পাছৰ খবৰ ৰাজ্যত 12 লাখ বিঘা ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান অচিনাকি লোকৰ বিৰুদ্ধেও কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতে উচ্ছেদ বন্ধ নহয় অসমত এখনৰ পিছত আনখন জিলাত চলিছে উচ্ছেদ অভিযান এই পৰ্যন্ত 1,60,000 ভূমি বেদখলমুক্ত হৈছে বৰ্তমানে অতি কমেও 12 লাখ বিঘা ভূমি বেদখলকাৰী কবলত আছে সকলো বেদখলী ভূমি উচ্ছেদ কৰা হ'ব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা খবৰ জুবিন হত্যাৰ গোচৰক লৈ আহি গ'ল বিগ আপডেট জুবিন গাৰ্গ হত্যাৰ গোচৰৰ শুনানি সম্পন্ন হৈছে 17 জানুৱাৰী গোচৰটো পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে অমৃতপ্ৰভা মহন্তই দাখিল কৰিলে জামিন আবেদন সন্দীপন গাৰ্গ 2 PSও দাখিল কৰে জামিনৰ আবেদন সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহন্তই নিজাববীয়াকৈ নিয়োগ কৰে অধিবক্তা দুয়োজনে কলকাতাৰ অধিবক্তা নিয়োগ কৰে গোচৰটোত
শেখৰজ্যোতি গোস্বামীয়েও নিজাববীয়াকৈ নিয়োগ কৰিছে অধিবক্তা। অমৃতপ্ৰভা মহন্তৰ জামিন আবেদন পক্ষত আজি অধিবক্তাই দিয়ে যুক্তি। চৰকাৰী পক্ষই লিখিত আপত্তি দাখিল কৰিব পৰৱৰ্তী তাৰিখত। দিবলৈছো আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। মুখ্যমন্ত্ৰী ঘৰৰ পৰাই চিণ্ডিকেট নিয়ন্ত্ৰণ হয়, এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। মামি চান্দা কি জানেনে? কোনে এই চান্দা সংগ্ৰহ কৰে? গৌৰৱ গগৈ হেনো শুনিছে মামি চান্দাৰ কথা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘৰৰ পৰাই হেনো চিণ্ডিকেট নিয়ন্ত্ৰণ হয়। কেৱল সেয়াই নহয়, অসমত যিবোৰ চান্দাক লৈ সততে চৰ্চা হৈ থাকে, সেই চান্দাৰ বিপৰীতে ৰাজ্যত এইবাৰ ইয়াৰ সৈতে সাঙুৰ খালে এটা নতুন শব্দ। এই সন্দৰ্ভত ব্যাখ্যা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি এইবাৰ প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গগৈয়ে কয়, মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই সমগ্ৰ অসমত চিণ্ডিকেট নিয়ন্ত্ৰণ হৈ আছে। বিভিন্ন দল সংগঠনৰ চান্দাৰ কথা শুনিছোঁ, কিন্তু মামি চান্দাৰ কথা এইবাৰ প্ৰথম শুনিছোঁ। মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই সকলো চিণ্ডিকেট চলি আছে। শনিবাৰে তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এক সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ কয়, আজি এবছৰ হৈ গ'ল, মুখ্যমন্ত্ৰীগৰাকীয়ে মোৰ বিৰুদ্ধে কোনো তথ্য দিব নোৱাৰিলে। জুবিন গাৰ্গ তদন্তৰ পৰা ফালৰি কাটিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ মোৰ নাম লৈ থাকে পাকিস্তানৰ কথা কৈ। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ভাল সম্পৰ্ক থকা ছিংগাপুৰৰ মানুহখিনিৰ নাম চাৰ্জশ্বিটৰ পৰা কেনেকৈ কৰ্তন হ'ল সেয়া ৰহস্যজনক। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে জুবিন গাৰ্গ তদন্তত তেওঁৰ কাম হৈ গ'ল বুলি, কিন্তু এতিয়া পৰীক্ষা হ'বহে। জুবিন গাৰ্গে এতিয়াও ন্যায় লাভ কৰাই নাই। অসমৰ জনতাই জানিব বিচাৰে ক'ত কি হৈছিল, এইদৰে কয় সভাপতি গৌৰৱ গগৈয়ে। আনহাতে মিত্ৰতাৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, নীতি নিয়মৰ মাজেৰে মিত্ৰতা হ'ব, ঠিক তেনেদৰে আসনৰ ভাগ বাতৰা হ'ব। মিত্ৰতা হোৱাটো নিশ্চিত, কিন্তু অগপৰ এইবাৰ কি দশা হ'ব ক'ব পৰা নাই। বিজেপিৰ পৰা অগপই কিমানখন আসন পাব সেয়া বুজি পোৱা নাই। হয়তো তিনিচুকীয়া ডিব্ৰুগড় বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে। বহু অগপ বিধায়কে এইবাৰ নিজৰ আসন যাব বুলি চিন্তিত হৈ আছে। ৫-৬জনে চিণ্ডিকেট কৰি আছে। বিজেপিত এতিয়া নতুনসকলে পুৰণিসকলৰ কথা বেয়াকৈ কয়, পুৰণিসকলে নতুনসকলৰ কথা বেয়াকৈ কয়, এইবোৰ চলি আছে। গগৈয়ে আৰু কয়, মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে অৰুণোদয় আঁচনি সঠিক হিতাধিকাৰে লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি গাঁৱে ভূঞে সোমাই বহু কথা উপলব্ধি কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে অযথা উৰণ সেতু নিৰ্মাণ কৰাত গুৰুত্ব দি আহিছে। সেয়া কামত আহে নাহে পাছৰ কথা, কিন্তু ঠিকাদাৰৰ কথাত গুৰুত্ব দি আহিছে। সকলোতে একে, সেইগৰাকী ঠিকাদাৰেই কাম লাভ কৰি আহিছে।